গান শুনিম কিন্তু দেই মুদত আছে নে গান শুনোৱাৰ গিটাৰখন আছে গান এটা গাম জানো গান এটি সৰু অনুৰোধ জনাইছো আপোনাক গাবলৈ সহযাত্ৰী সকলেও অকমান ধুনীয়াকে বহি শুনকচোন যেনে আমাক কি শুনাই এটো গান মই ৰিলিজ কৰা নাই কিন্তু মোৰ শিলা এলবামটো 12টা গান কৰিছো টোটাল বাহ ছটা মান ৰিলিজ হৈছে ছটা মান ৰিলিজ কৰা নাই মই কাৰণ ভিডিঅ' বিলাক কৰিবলৈ টাইম পোৱা নাই আৰু এটো একদম নতুন গান এটো মই হস্পিটেলত বনোৱা গান 4-5টা মান 4টা গান বনাইছিলো হস্পিটেলত এটা বম্বে আছিল মানে আপুনি যেতিয়া হস্পিটেলত আছিল মই 3 মাহ থাকিল ন হস্পিটেলত হয় হয় আগৰ পৰা বেমাৰ হ'ল ও তেতিয়াও সৃষ্টি মানে তেতিয়া মই সব পাহৰি গৈছিলো কিন্তু গান বনাবলৈ পৰা নাছিল কাৰণ আপুনি গানৰ মানুহ সো আমি শুনিম হেতু ন যাত্ৰা পাৰ্টি ৰেডি তোমার নীলি কথার দরে তোমার নীলি কথার দরে সপোন রাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে উটি বাহি যায় মুখুর তোমার নিবিড় আকাশলে উটি ভাগি যায় মুখুর তোমার নিবিড় আকাশলে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে মই আবেগি হৈ গৈছো মাই গড মই ইমান ধুনীয়া উফ সেইটো সময়ত মানে মোৰ বম্বে ঘৰত এটা হাৰমনিয়াম আছে এটো মই লৈ আহিলো মানে মোৰ হস্পিটেলত থাকোতে একো কথা মনত নাই কাকো চিনি নাপাওঁ তেনেকুৱা হৈ গৈছিল অলমোষ্ট গজনি খালি মোৰ মেনেজাৰ সিদ্ধাৰ্থক ক'লো মোৰ ঘৰত হাৰমনিয়াম আছে লৈ আহ আৰু মোক ধৰি থাকিব লাগে ওলাই লৰ মাৰ মই এট্ৰপি বুলি কয় এইটো বুঢ়া বয়সত হয় মোৰ সোনকালে হৈছে তাৰপিছত তাৰ হাৰমনিয়ামটো আনি দিলে সেইদিনা বহি পেলাই 4টা গান কৰিলোঁ কৰি গৰিমা ৰেকৰ্ড কৰি আছে তাৰপিছত মই কৈ আছোঁ যে এইটো গান শেখৰক পঠা এটা গান পাপুক পঠাইছোঁ এটা গান আৰু কাৰোবাক পঠাইছোঁ চ' সেই ধৰণে ভগাই দিলোঁ গানকেইটা তাৰপিছত গানকেইটা ৰেডি হ'ল তাৰপিছত এতিয়া মিক্সিং হৈ গ'ল বাৰু খালি ভিডিঅ'কেইটা কৰিব লাগিব অলপ গৰমটো কমিলে ইমান আবেদন আছে গানটোত ইমান ধুনীয়া সেইকাৰণে ভিডিঅ' কনচেপ্টটো মই তেনেকৈ ভাবিছোঁ পুৰণা মই স্পীচলেছ হৈছোঁ আৰু মই বেছি আজি একো ক'ব পৰা নাই অকল আজি জুবিনদাৰ পৰা শুনিম আপোনাৰ মানে ভাল লগা গানবিলাক ভাল লগাৰ কাৰণবোৰ আপুনি কি বুলি ভাবে এটাটো উচ্চাৰণ সেইটো মানে মই উচ্চাৰণটো ভালকে কৈছো নে শব্দটো উচ্চাৰণে উচ্চাৰণ জোৰ লাগে উচ্চাৰণ ওকে সেইটো এটা কাৰণ হয় সেইটো আমি জানোই সেইটো টানি একদম হৃদয়ত চুই যায় আৰু বেলেগ কি কাৰণ বুলি ভাবিব পাৰে আপোনাৰ গান ভাল পোৱা সেইটো সৰুতে দেউতা শিকালে মানে ডিকশ্যনটো দেউতা ইংলিছৰ মানুহ উৰ্দু জানে সংস্কৃত পঢ়ে চ' মোক গোটেই সবা লেচন দি দিলে একেলগে সংস্কৃতো পঢ়াইছে উৰ্দু শিকালে অলপ হিন্দীটো বাৰু শিকিছোৱে ইংলিছ দেউতা সদায় কয় যে যিটো ভাষা কওঁ সেইটো তেনেকৈ কবি বেয়া নহয় যাতে শুনিবলৈ বেংগলী চব সেই ধৰণে সেই মোৰ ৰিক্ৰিয়েশ্যনটো তেনেকৈ হ'ল দেউতাৰ ফালৰ পৰা ঘৰত কিন্তু কোনোবাই ক'লেও নিজৰ যদি সেই অনুৰাগটো নাথাকে ভাষাটোৰ প্ৰতি আপোনাৰ এক্সাৰসাইজ এটা নিজৰ ফালৰ পৰা যদি নাথাকে তেতিয়া স্পৃহাটো থাকিব লাগিব